তো আমাৰ কি হয় কেইটামান ইম্পৰ্টেন্ট ডিজিজ ঠিক আছে একে বস্তু মই PYQ চেক কৰিছো আৰু ভালকে চাই মেলি কেইটামান ডিজিজ আছে তোমালোকৰ যোনটো হেলথ এণ্ড ৱেলনেছ বুলি চেপ্টাৰটো আছে বায়োলজি তাৰ কেইটামান খুব ৰিপিটেড কোৱেশ্চন সুধি থাকে যে বেমাৰ কেনেকুৱা টাইপৰ বেমাৰ আছে ঠিক আছে আৰু ধৰি লোৱা কি টাইপৰ ডিজিজ আছে কি আছে কমিউনিকেবল নন কমিউনিকেবল ডিজিজেছ হয় কি সংক্ৰমণকাৰী অসংক্ৰমণকাৰী হয় নহয় কিছুমান তোমাৰ জেনেটিক ডিজিজো আছে কিছুমান তোমাৰ লাইফষ্টাইলৰ ডিজিজেছ কিছুমান হয় নহয় তো সেই ডিজিজ বিলাক কি হয় আমি কিহৰ কাৰণে হয় ঠিক আছে তাৰ সেই ডিজিজটো হোৱাৰ বা সেই ৰোগটো হোৱাৰ কাৰণ ভাইৰাছ আছে নে প্ৰটোজোৱা আছে নে তোমাৰ বেক্টেৰিয়া আছে ঠিক আছে ফাংগাই আছে নে সেইবিলাক আমি ডিসকাস কৰিম ঠিক আছে ইয়াৰ পিডিএফ টো পাবাই লগতে তোমালোকক মই এটা ধুনীয়া পিডিএফ এটা দিছো ডেসক্ৰিপচনত সেই ডেসক্ৰিপচনত প্ৰতিটো চেপ্টাৰ ওয়াইজ কোৱেশ্চনছ আছে সেই পিডিএফ টো লৈ লবা ঠিক আছে ইংলিছত আছে কোৱেশ্চন খিনি বুজি পাবা অসমীয়া ষ্টুডেন্ট সকলেও বুজি পাবা কোৱেশ্চনটো একচুয়ালি সুধিছে এই কাৰণ একেই বস্তু হয় তো পিডিএফ টো পাবাই লগতে সেই পিডিএফ টো পাবা দুটা পিডিএফ তোমালোকৰ ডেসক্ৰিপচনত আছে চেপ্টাৰ ওয়াইজ প্ৰতিটো কোৱেশ্চনৰ চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক দিয়া আছে তোমালোকে এবাৰ পঢ়ি যাব পাৰা ঠিক আছে 5 মাৰ্কৰ কোৱেশ্চন মই আনিম বাৰু তো প্ৰথমতে আমি ডিসকাস কৰো আমাৰ হেলদি মানে কি আমি যে কওঁ হেলদি আমি এই মানুহজন হেলদি বা কিবা হেলদি পাৰসন বুলি ক'লে কি বুঝে হেলদি মানে অকল আমাৰ এটা ফিটনেস ৰনাল্ডো নিচিনা নহয় ৰনাল্ডো বিৰাট কোহলি নিচিনা নহয় মানে ঠিক আছে হেতুটো হ'বই লাগিব হেতু ফিজিক্যালি হেলদি বুলি কয় হেলদি বুলি ক'লে মেন্টালি হ'ব লাগিব ফিজিক্যালি হ'ব লাগিব হয় নহয় মেন্টালি হেলদি হোৱা মানে কি ধৰা মাইন্ডটো পিস হ'ব লাগিব শান্ত হ'ব লাগিব ঠিক আছে তাৰ কাৰণে সেই মেন্টাল হেলদি কাৰণে বা আমাৰ যোনটো মানসিক যোনটো সুস্বাস্থ্যৰ কাৰণে আমি কি কৰিব লাগে যোগা কৰিব লাগে হয় নহয় মেডিটেশনস কৰিব লাগে ঠিক তেনেকে আমাৰ ফিজিক্যাল হেলথি হ'ব কাৰণে মানে আমাৰ ফিজিক্যাল ৱেলনেছৰ কাৰণে কি কৰিব লাগে আমি এক্সাৰসাইজ কৰিব লাগে দৌৰিব লাগে হয় নহয় ধৰি লোৱা তোমাৰ ওয়াকিং কৰিব লাগে আৰু লগতে আমাৰ ডায়েট ফুড কনজিউম কৰিব লাগে ডায়েট ফুডটো এনেকুৱা হ'ব লাগিব যে য'ত তোমাৰ প্ৰটিন কাৰ্বোহাইড্ৰেট মিনাৰেলছ এভৰিথিং সব সোমাই থাকে আৰু সেই ডায়েট ফুডত কি হ'ব লাগিব এক্সেসিভ কনজিউম হ'ব নালাগিব আৰু লেছ ডেফিচিট কনজিউম হ'ব নালাগিব ডেফিচিট কনজিউম মানে আমাৰ ধৰি লোৱা বডিত প্ৰটিন লাগে সো প্ৰটিনৰ কাৰণে যিবিলাক প্ৰয়োজনীয় আমাৰ এজন নৰমেল বডি বা প্ৰতিটো এজৰ মানুহৰ কাৰণে কি হয় এটা সৰু ল'ৰা এটা বাচ্চা এটা তোমাৰ তাৰ কাৰণে প্ৰটিন কনজিউম কিমান কৰিব লাগিব এজন তোমাৰ টিনেজাৰ্ছৰ কাৰণে তোমাৰ এডাল্ট্ৰেশন পিৰিয়ডত তোমাৰ মানুহ এজনৰ কিমান বডিত কিমান মিনাৰেলছ বা কিমান কাৰ্বোহাইড্ৰেট বা কিমান প্ৰটিন কনজিউম কৰিব লাগে ঠিক আছে যেতিয়া সিনিয়ৰ সিটিজেনছ হ'ব তেওঁলোকৰ কাৰণে তোমাৰ কি হ'ব সবে কি হ'ব বডিত সেই কনজিউম কৰিব পাৰা যোনটো কেপাসিটি বেলেগ হৈ যায় তো সেই হিচাপত যিমান প্ৰয়োজন সিমানটো ইনটেক যদি আমি কৰিব পাৰো তো আমাৰ যোনটো ডায়েট হ'ব আমি লাঞ্চ কৰো ডিনাৰ কৰো বা ব্ৰেকফাষ্ট কৰো যিয়ে নকৰো লাগে আমাৰ সেই খোৱা বস্তুত প্ৰতিটো বস্তু তোমাৰ কি হৈ থাকিব লাগিব সোমাই থাকিব লাগিব ঠিক আছে যদি তাতকে তাৰে এটা যদি কমি যায় তেতিয়া তাক আমি ডেফিচিট কনজিউম বুলি ক'ম ঠিক আছে মানে ধৰি লোৱা প্ৰটিন যিমান আমি কনজিউম কৰিব লাগে তাতকে কম কনজিউম কৰি আছে এক্সেসিভ কনজিউমত কি কৰিবা আমি যিমান প্ৰয়োজন হয় তাতকে বেছি কৰিছো ধৰি লোৱা তুমি প্ৰটিনত আমি কওঁ মাছ বা মাংস বা প্ৰটিন পাওঁ হয় নহয় তো তুমি যদি প্ৰটিন ইনটেক কৰিবলৈ গৈ যদি মাছ মাংস সদায় খাই থাকা এটো কি হ'ব অবেসিটি নিচিনা বেমাৰ ক্ৰিয়েট কৰিব ঠিক আছে আমাৰ বডিত তোমাৰ কি হ'ব কোলেষ্ট্ৰল জমা হৈ যাবলৈ স্টাৰ্ট কৰিব ঠিক আছে সো প্ৰতিটো ডায়েটৰে কি হ'ব এটা স্পেসিফিক কি থাকিব এমাউন্ট থাকে ঠিক আছে গোটেইখিনি ফাইবাৰছৰ পৰা ধৰি পেলাই মিনাৰেলছৰ পৰা ধৰি প্ৰটিন কাৰ্বোহাইড্ৰেট ফেটছ ইভেন যিমানখিনি বস্তু আছে সব বস্তু কালেক্টিভলি প্ৰতিটো এটা ৰেশিও থাকে সেই ৰেশিওটোত যোনটো ডায়েট ফৰ্ম হয় তাকে কি বুলি কোৱা হয় বেলেন্স ডায়েট এতিয়া সেই বেলেন্স ডায়েটত আমাৰ খেলিমেলি কোনে সৃষ্টি কৰে ডিজিজ বেমাৰ বিলাক ঠিক আছে বেমাৰ বা ডিজিজ কি বস্তু যে আমাৰ যোনটো ডে টু ডে লাইফৰ আমাৰ যোনটো ৰুটিন বা আমাৰ বডি পাৰ্টছত ডেইলি ডে টু ডে লাইফৰ যোনটো মেকানিজম সেই মেকানিজমটো যদি ব্ৰেক হৈ যায় ব্ৰেক হৈ যোৱাৰ মূল কাৰণটো হৈছে কি ডিজিজ বা কি বেমাৰ বুলি কোৱা হয় তো সেই বেমাৰ কি বুলি কয় বেলেগ টাইপছ আছে যেনেকৈ ধৰি লোৱা মই যোনটো কমিউনিকেবল ডিজিজৰ কথা ক'লো ঠিক আছে সংক্ৰমণকাৰী ৰোগ বুলি কোৱা হয় তো সেই সংক্ৰমণকাৰী ৰোগটো কি হয় মানে কি হয় এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ কি হ'ব এই ৰোগটো ট্ৰান্সমিট হ'ব পাৰে ইজিলি থ্ৰু এয়াৰ ধৰি লোৱা কিবা বস্তু টাচ কৰিলে তেনেকে এটা সেই বস্তুটোকে অন্য এজন মানুহে টাচ কৰি দিলে বা এনেকে বেমাৰ বিয়পিব পাৰে সেইবিলাকক কোৱা হয় কি হয় কমিউনিকেবল ডিজিজ বুলি কোৱা হয় ঠিক আছে তো সেই কেইটামান মই কমিউনিকেবল ডিজিজ আনিছো
সংক্ৰমণকাৰী ৰোগ টিবি টিউবাৰকুলোসিছ মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোসিছ এটো এটা কি হয় বেক্টেৰিয়া আৰু টিবি বেমাৰ মানুহবিলাকে খুব কাহি থকা দেখিছা তো সেই পাৰ্সন সেইকাৰণে এই বেমাৰটো পাৰ্সন টু পাৰ্সন মানে এজন মানুহৰ পৰা অন্য এজন মানুহলৈ থ্ৰু এয়াৰ বিয়পি যাব পাৰে ঠিক আছে টিবি বেমাৰটো কিহৰ পৰা হয় বেক্টেৰিয়াৰ পৰা হয় ইয়াৰ নাম ফুল মিনিংটো হৈছে মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোসিছ কলেৰা তোমাৰ এটা কিহৰ পৰা হোৱা ৰোগ বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ ইয়াৰ নামটো হৈছে কলেৰা সম্পূৰ্ণ নামটো হৈছে ভাইব্ৰিঅ কলেৰি ঠিক আছে আৰু কিহৰ কাৰণে হয় কন্টামিনেটেড ৱাটাৰ মানে লেতেৰা পানী ধৰি লোৱা আমাৰ কিছুমান ঠাই আছে য'ত পানীৰ আৰ্ছেনিকৰ পৰিমাণটো বেছি হয় ঠিক আছে সেই আৰ্ছেনিকৰ পৰিমাণ বেছি থকা পানী কনজিউম কৰিলেও মানুহৰ এনেকুৱা ধৰণৰ বেমাৰ খুব হোৱা দেখা যায় টাইফয়েডে হওক লাগে কলেৰাই হওক এইবিলাক বেমাৰ তোমাৰ বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ লেতেৰা পানী বা মানে অশুদ্ধ পানী ফ্ৰেছ ৱাটাৰ নহয় অশুদ্ধ পানী কিছুমান যদি কনজিউম কৰে লগতে আনহেলদি ফুড যদি কনজিউম কৰে তেতিয়া তোমাৰ এই ডিজিজটো হোৱাৰ চান্সটো কি হয় বেছি হয় ঠিক আছে কলেৰা বেক্টেৰিয়াৰ পৰা এইবিলাক কিহৰ পৰা বিয়পে সেই বস্তুটো আমাৰ মেনশ্যন কৰা আছে HIV AIDS হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ একুৱায়াৰ্ড ইমিউনোডেফিচিয়েন্সি ডিজিজ বুলি আছে তো ভাইৰাছ এইচৰ জানাই হেৰিটো HIV ভাইৰাছ হয় এইচ ৰোগটোৰ নাম HIV সেক্সুৱেল কন্টেক্টৰ কাৰণে হয় ঠিক আছে আৰু লগতে মাদাৰ টু চাইল্ড এনেকুৱা ট্ৰান্সমিশনৰ কাৰণে তোমাৰ এই ডিজিজটো হয় ঠিক আছে এটো এইচৰ ফুল মিনিংটো কি একুৱায়াৰ্ড ইমিউনোডেফিচিয়েন্সি সিনড্ৰোম হয় না নহয় HIV হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ বা হিউমেন ইমিউনো ভাইৰাছ বুলি কয় হিউমেন ইমিউনো ভাইৰাছ এইচ মানে একুৱায়াৰ্ড ইমিউনোডেফিচিয়েন্সি সিনড্ৰোম ঠিক আছে এটো ভাইৰাছৰ পৰা হোৱা জনিত ৰোগ সেক্সুৱেল কন্টেক্ট বা মাদাৰ টু চাইল্ডৰ তোমাৰ এই ট্ৰান্সমিশনৰ কাৰণে হয় ঠিক আছে মেলেৰিয়াও জানা জাপানিজ এনকেফ্লাইটিছ আহিছে যোনটো আমাৰ মাইকী এনফেলিছ মহে কামুৰিলে মেলেৰিয়া হয় বুলি কয় ঠিক আছে সেইকাৰণে ইয়াত কি লিখি দিছো ফিমেল এনফেলিছ মস্কিটোজ বিলাকে যেতিয়া মানুহজনক কামুৰিব তেতিয়া এই মেলেৰিয়া ৰোগটো হয় ঠিক আছে ইয়াৰ কথা আছে ঠিক আছে প্ৰটোজোৱা এটো এটা প্ৰটোজোৱাৰ পৰা হোৱা ৰোগ এটো এটা ইম্পৰ্টেন্ট হয় মেলেৰিয়া ৰোগটো ঠিক আছে বাকি এটো বেক্টেৰিয়া ভাইৰাছ এই প্ৰটোজোৱাটো ইউনিক হয় কাৰণে এটো ইম্পৰ্টেন্ট হয় মেলেৰিয়া ৰোগ কিহৰ পৰা হয় কোনটো মহে কামুৰিলে হয় এটো পৰীক্ষাত আহে কেতিয়াবা ফিমেল এনফেলিছ মহে কামুৰিলে তোমাৰ মেলেৰিয়া ৰোগটো হয় প্ৰটোজোৱা বা এগো কেইটামান বেমাৰ তোমাৰ লিখি দিলে কলে যে ক্লাসিফাই দেম ইন অন দা বেसिस অফ কি বুলি কয় তোমাৰ কমিউনিকেবল বা ইনফেক্টেবল ডিজিজ বুলি কয় কমিউনিকেবল ডিজিজক কেতিয়াবা ইনফেক্টেবল ডিজিজ বুলিও কোৱা হয় কমিউনিকেবল ডিজিজ এণ্ড নন কমিউনিকেবল ডিজিজ সংক্ৰমণকাৰী আৰু অসংক্ৰমণকাৰী ৰোগৰ ভিত্তিত দলৰ বেমাৰকেইটা ক্লাসিফাই কৰা তেনেকৈ আহিব তো তেনেকৈ দিব পাৰে ডেংগু মহটো কি হয় ডেংগু মহে কামুৰিলে ডেংগু বেমাৰটো হয় বুলি কয় নহয় এটো কি হয় ভাইৰাছ মহটোৰ নাম আচলতে কি হয় এডিডিছ মস্কিটো বুলি কোৱা হয় ঠিক আছে টাইফয়েড হে পানীৰ পৰা হোৱা বেমাৰে হয় টাইফয়েড হওক বা কলেৰা হওক এইবিলাক কি হয় পানীৰ পৰা হোৱা বেমাৰ এটো কি হয় বেক্টেৰিয়েল ডিজিজেছ হয় সালমনেলা টাইফি ঠিক আছে টাইফয়েডৰ সম্পূৰ্ণ নামটো হৈছে সালমনেলা টাইফি আৰু কন্টামিনেটেড ৱাটাৰ এণ্ড ফুড ঠিক আছে লেতেৰা পানী এইবিলাক তোমাৰ কনজিউম কৰিলে তোমাৰ এনেকুৱা ধৰণৰ বেমাৰ হয় ঠিক আছে আমি কমিউনিকেবল ডিজিজৰ কথা পঢ়িলো এতিয়া আমি নন কমিউনিকেবল ডিজিজ কি হয় যোনবিলাক তোমাৰ সংক্ৰমণ নহয় ঠিক আছে এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ সংক্ৰমণ নহয় এই ডিজিজবোৰ তোমাৰ কি হ'ব আমি কথা কৈ থাকিলে এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ সেই ৰোগটো বিয়পিব পাৰে এয়াৰ টু এয়াৰ কন্টেক্ট ঠিক আছে এয়াৰৰ পৰা এয়াৰলৈ ট্ৰান্সমিট হ'ব পাৰে কিবা এটা বস্তু চুলে বা ধৰিলে ধৰি লোৱা কোনোবা এজন মানুহে এনেকুৱা ধৰণৰ কিবা এটা বেমাৰ আছে পানী গিলাছ খালে ঠিক আছে খোৱাৰ পিছত সেই পানী গিলাছটোৰ পৰাই বেলেগ এজন মানুহে যদি কোনো ধৰণৰ ভালকে চফা চিকুণ নকৰাকে যদি খায় তেতিয়া সেই মানুহজনলৈ বিয়পিব পাৰে ঠিক আছে ধৰি লোৱা হেণ্ডশেক যেতিয়া এজন মানুহৰ লগত অন্য এজন মানুহৰ হাতৰ কন্টেক্ট যদি হয় ঠিক আছে তেতিয়াও তোমাৰ এই এনেকুৱা ধৰণৰ বেমাৰবিলাক বিয়পিব পাৰে গতিকে এই বেমাৰবিলাক সংক্ৰমণ নহবৰ কাৰণে আমাৰ চাফ চিকুণ হোৱাটো অতিকৈ প্ৰয়োজনীয় ঠিক আছে আমি এতিয়া নন কমিউনিকেবল ডিজিজ বিলাকৰ কথা ডিসকাস কৰিম নেক্সট আমি ডিসকাস কৰিবলৈ যাম নন কমিউনিকেবল ডিজিজেছ নগছ নহয় এবাৰ এই বেমাৰটো বা এনেকুৱা ধৰণৰ ৰোগসমূহ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি নাযায় এইবোৰ তোমাৰ জেনেটিক বেচিছতো হ'ব পাৰে আমাৰ ডে টু ডে লাইফৰ এনভাইৰনমেন্টেল ফেক্টৰৰ ওপৰতো ডিপেন্ড কৰে কিছুমান চাবাচোন কিছুমান মানুহৰ ক্ষেত্ৰত সিহঁতৰ গোটেই বংশটোতে তেনেকুৱা ধৰণৰ ৰোগ নাই সাডেনলি এজন মানুহৰ তেনেকুৱা ধৰণৰ বেমাৰ হয় গতিকে সেই বস্তুটো কোনো ধৰণৰ আমাৰ যিকোনো ফেক্টৰৰ পৰা হ'ব পাৰে ঠিক আছে কোনো ধৰণৰ এজন ব্যক্তি হল সিজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ সংক্ৰমণ হ'ব তেনেকুৱা ধৰণৰ বেমাৰ নহয় ঠিক আছে সেইটো জেনেটিকো হ'ব পাৰে
মানুহৰ লাইফষ্টাইলৰ পৰা এনেকুৱা ধৰণৰ ডিজিজ হ'ব পাৰে যেনেকৈ ফৰ এক্সাম্পল তোমাৰ ধৰি লোৱা কেঞ্চাৰ ডিজিজটো সেইটো কি হ'ব জেনেটিক ফেক্টৰ হ'ব পাৰে চ' জেনেটিক মিউটেশ্যনৰ কাৰণেও হ'ব পাৰে বা বিশেষকৈ মেইন কাৰণটো কি হয় আনকণ্ট্ৰলড চেল গ্ৰোথ কোনোবা এটা জেগাত যদি চেলৰ গ্ৰোথটো বহুত বেছিকে হয় তো তেতিয়াও তোমাৰ কি হ'ব এই কেঞ্চাৰ ৰোগটোৱে দেখা দিব পাৰে যিকোনো টাইপৰ তোমাৰ কেঞ্চাৰ ডিজিজেছ আছে স্কিন কেঞ্চাৰ থ্ৰট কেঞ্চাৰৰ পৰা ধৰি পেলাই তোমাৰ যিকোনো ধৰণৰ কেঞ্চাৰ হ'ব পাৰে ঠিক আছে তো সেইবিলাকৰ লগতে আনকণ্ট্ৰল চেল গ্ৰোথ এইটোতো তোমাৰ এটা ইণ্টাৰনেল ফেক্টৰ হয় লগতে আমাৰ মেইন যোনটো আজিকালি মেজৰ ফেক্টৰ হৈ পৰিছে মানুহৰ কাৰণে কেঞ্চাৰ ৰোগটো সেইটো হৈছে এনভাইৰনমেণ্টেল ফেক্টৰ চ' আমাৰ ডে টু ডে লাইফত কিমান এতিয়া বৰ্তমান যদি আমি এনভাইৰনমেণ্টটো চাব যাওঁ কিমান পলিউশ্যন হৈছে হয় নহয় সেই পলিউশ্যনৰ পৰা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ৰোগ আহিছে যিটো সাধাৰণতে আমাৰ আগৰ মানুহসকলে আমাৰ ককা দেউতা বা আগৰ দিনৰ মানুহসকলে তোমালোকৰ এইবিলাক কিছুমান বেমাৰৰ নাম শুনাই নাছিলে আজিকালি যিবিলাক বেমাৰ ওলাইছে কাৰণ কেলে আগৰ তুলনাত এতিয়া পলিউশ্যনটো বহুত বেছি হৈছে এনভাইৰনমেণ্টেল ফেক্টৰ ইজ ওৱান অফ দ্য ক্ৰুচিয়েল ফেক্টৰ ঠিক আছে এনভাইৰনমেণ্টেল আমাৰ যে এইবিলাক ডিজিজৰ কথা আমি যে কৈছো এইবিলাক হোৱাৰ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ বা ভাইটেল ফেক্টৰ বুলি ক'ব পাৰে সেইটো হৈছে আমাৰ এনভাইৰনমেণ্টেল ফেক্টৰ্ছ বিলাক ঠিক আছে আৰু এই এনভাইৰনমেণ্টেল ফেক্টৰ্ছৰ ভিতৰত ইয়াত কি হ'ব কনজিউমিং কাৰ্চিনোজেনিক প্ৰডাক্ট লাইক টবেক' ঠিক আছে এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া আমি কনজিউম কৰিম মানুহে সাধাৰণতে যদি কনজিউম কৰে বা আৰু এইটোও জানাই এইটো তোমালোকেতো এনেও চবেই জানাই সৰুৰ পৰাই শুনি আহিছা যে আল্ট্ৰাভায়লেট অজন লেয়াৰটো ফাটি মেলাৰ বাবে যোনটো আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন আমাৰ বডিত পৰিছে সেই বডিটোৱে আমাক কি কৰিব পাৰে যিকোনো বডি যিকোনো জেগাত আমাৰ কি হ'ব পাৰে কেঞ্চাৰ বেমাৰটো ক্ৰিয়েট কৰিব পাৰে ঠিক আছে এইকেইটা হৈছে বেছিক ফেক্টৰ্ছ বিলাক যোনটোৱে এই ডাঙৰ যোনটো ডেঞ্জাৰাছ যোনটো নন কমিউনিকেবল ডিজিজ কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে ঠিক আছে কজেছ বিলাক চাবা কেনেকে হয় এইটো এক্সটাৰ্নেল ফেক্টৰত পৰিব জেনেটিক মিউটেশ্যন কেতিয়াবা জেনেটিকেলিও ট্ৰান্সমিটেড হ'ব পাৰে এইটো কিন্তু নন কমিউনিকেবল ডিজিজ হয় ঠিক আছে গোটেই বংশটোত এজনৰ নহ'বও পাৰে কাৰোৱে নাই বুলি কোনোবা এজনৰ ওলালে বুজি পাইছা নাই তেনেকুৱা ধৰণৰ ঘটনা তো তাৰপিছত এইটো নেক্সট কি আছে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজেছ হাই বিপি হাই থকা মানুহৰ এনেকুৱা ধৰণৰ বেমাৰ হয় কেনেকুৱা ধৰণৰ ফেক্টৰৰ কাৰণে হয় ডায়েটটো আমাৰ যেতিয়া মানুহৰ খোৱাৰ এটা কি থাকে ডায়েট থাকে হয় নাই সেই ডায়েটটো যেতিয়া মেইনটেইন নহয় ডায়েটটো মেইনটেইন নহ'লে এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হাইলি স্মকিং কৰা মানুহ বা এলকহল কনজিউম কৰা মানুহৰ ক্ষেত্ৰতো তোমাৰ এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে ঠিক আছে বহুত ইম্পৰ্টেণ্ট বস্তু এইকেইটা খালি নামটো মনত ৰাখিবা ঠিক আছে ডায়েবেটিছ কি হ'ব পাৰে এতিয়া ধৰি লোৱা তোমালোকে এনেকুৱা হয় ফৰ এক্সাম্পল যেনিবা মই কাৰো এনেকুৱা ধৰণৰ নহওক যে ধৰি লোৱা কোনোবা এজন মানুহৰ ঠিক আছে মই এনেই ধৰি লৈছো ইয়াত এক্সাম্পল এটা দিবলৈ এজন মানুহৰ নাম আছে এক্স সেই এক্স মানুহজনৰ পুতেকৰ নাম হৈছে এ আৰু সেই এক্স মানুহজনৰ দেউতাকৰ নামটো হৈছে ৱাই ঠিক আছে এতিয়া সাপোজ ৱাই মানুহজনৰ কোনো ধৰণৰ এই ডায়েবেটিছ নামৰ বেমাৰটো নাই এক্স মানুহজনৰ সেই বেমাৰটো আছে ঠিক আছে মই কি ক'লো এক্সৰ দেউতাক হৈছে ৱাই এক্সৰ পুতেক হৈছে এ তো এক্সৰ দেউতাকৰ এই ডায়েবেটিছ বেমাৰটো নাই কিন্তু এক্সৰ এই ডায়েবেটিছ বেমাৰটো আছে তেতিয়া এ ডায়েবেটিছ বেমাৰটো নহ'বও পাৰে বুজি পাইছা নাই সেইটো জেনেটিক বুলি কৈছো হয় মানে সেই জেনেটিকেলি সেই বস্তুটো আহিব পাৰে কিন্তু নেক্সট জেনেৰেশ্যন কণ্টিনিউ হৈ নাথাকে সেইকাৰণে এইটো মানে কি হয় ধৰি লোৱা এক্সৰ তোমাৰ ডায়েবেটিছ বেমাৰটো হ'ল তেওঁৰ যোনটো চান বা তেওঁৰ যোনজন দাতা হ'ব তেখেতৰ সেই বেমাৰটো নহ'বও পাৰে ঠিক আছে সেইকাৰণে এই ডায়েবেটিছটো জেনেটিক বুলি ধৰা হয় কোনোবা এটা তোমাৰ কি হ'ব কি বুলি ক'ম এইটো কোনোবা এটা জেনেৰেশ্যনৰ তোমাৰ হৈ যাব পাৰে ঠিক আছে এই জেনেৰেশ্যন হ'ল তাৰ নেক্সট জেনেৰেশ্যনৰ এই ডায়েবেটিছ বেমাৰটো নহ'ব পাৰে তাৰ নেক্সট জেনেৰেশ্যনৰ হৈ যাব পাৰে বা নহ'বও পাৰে বা সেইটো কোনোবা এটা জেনেৰেশ্যনৰ ব্ৰেকো হৈ যাব পাৰে বস্তুটো তেনেকুৱা জেনেটিকেলি ট্ৰান্সমিট হয় বাট মেন টু মেন তোমাৰ এনেকে যেনেকে আমাৰ এয়াৰ টু এয়াৰ কণ্টেক্ট হৈ পেলাই যে ট্ৰান্সমিট হয় এইবিলাক বেমাৰ সেনেকে নহয় লাইফষ্টাইল ফেক্টৰৰ ওপৰতো বহুত বস্তু ডিপেণ্ড কৰে নোহোৱা মানুহ এজনৰ ডায়েবেটিছ আজিকালি 40 এজ পাৰ হোৱাৰ পিছতে মানুহৰ ডায়েবেটিছ বেমাৰটো হৈয়ে যায় আজিকালি ডায়েবেটিছ বেমাৰটো মানুহৰ কমনে হৈ গৈছে ডায়েবেটিছ চুগাৰ এইবিলাক বেমাৰ কমনে হৈছে কেলে মানুহৰ লাইফষ্টাইল ফেক্টৰটো ঠিক আছে যোনটো বেলেঞ্চ ডায়েট কৰিব লাগে সেই মই কৈছো নহয় বেলেঞ্চ ডায়েট হেল্ডি মানুহ এজনৰ কাৰণে বেলেঞ্চ ডায়েট ইজ ভেৰি ইম্পৰ্টেণ্ট বেলেঞ্চ ডায়েট ফিজিকেল এক্সাৰচাইজ মেণ্টেল এক্সাৰচাইজ এইবিলাকৰ লেখ হোৱাৰ কাৰণে আমাৰ মানুহৰ লাইফষ্টাইল ফেক্টৰবিলাক বহুত চেঞ্জ হৈ গৈছে চ' যাৰ কাৰণে আমাৰ কি হ'ব আৰু আজিকালি দিনত মানুহবিলাক ইমানেই বিজি হৈছে সেইকাৰণে আমাৰ কি হ'ব লাইফষ্টাইল ফেক্টৰবিলাক বহুত চেঞ্জ হৈ যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ নানানটা বেমাৰে আমাৰ গাত বাল হৈছে ঠিক আছে তো এইবিলাক ফেক্টৰ হয় যোনকেইটাক লিখা আছে নে অস্থমা বেমাৰ দেখিছে নে এনেকুৱা কিবা এটা লৈ পেলাই যে মুখত ফচফচকে মাৰি দিয়ে তো সেই বেমাৰটো অস্থমা মানে উশাহ লোৱাত কষ্ট হয় তো সেইটো আমাৰ কি হ'ব এই পলিউশ্যন হোৱাটো এটা ওৱান অফ দ্য ফেক্টৰ হয় ঠিক আছে আমাৰ ইমান পলিউশ্যন হৈছে
তো সেইটো এই তোমাৰ এনভাইৰনমেন্টেল কজৰ ভিতৰত পৰিব ঠিক আছে জেনেটিকো হয় কেতিয়াবা ঠিক আছে এই জেনেটিক ফেক্টৰ হয় এस्थমা বেমাৰটো ঠিক আছে এনভাইৰনমেন্টেল কষ্টটো তোমালোকে জানা কিয় ইমান এয়াৰ পলিউশ্যন হয় এয়াৰ পলিউশ্যনে কিছুমান মানুহৰ এই এস্থমা বেমাৰটো ক্ৰিয়েট কৰিব পাৰে উশাহ লোৱাত কষ্ট হোৱা যোনটো বেমাৰ অবেচিটি খুব মানুহবিলাক একদম অত্যন্ত শকত থাকে হয় নে পেটুৱা মানুহ থাকে বহুত শকত ঠিক আছে তেনেকুৱা ধৰণৰ মানুহবিলাকক বিশেষকৈ কি হয় তেওঁলোকৰ ইমবেলেঞ্চ ডায়েট যিমান তেওঁলোকে কেলৰি ইনটেক কৰে সিমানটো কেলৰি তেওঁলোকে বাৰ্ণ নকৰে ঠিক আছে যিমান যিমান তেওঁলোকে ফুড কন্টেইন কৰে ঠিক আছে ফুড কনজিউম কৰে সেইখিনি ফুড চোৱা ফুডত কি থাকিব আমাৰ খোৱা বস্তুত কেলৰি থাকেই ঠিক আছে ফেটছ কেলৰি পৰা ধৰি চেচুৰেটেড তোমাৰ ফেটছ আনচেচুৰেটেড ফেট চব সোমাই থাকে তো কি হয় যিমান আমি কনজিউম কৰো সেই হিচাপত যদি আমি বডিটোত এক্সাৰচাইজ নকৰো বডিটো যদি কাম নকৰো তো সেইখিনি কি হয় আমাৰ বডি কোনোবা এটা জেগাত জমা হৈ যায় যাৰ কাৰণে আমাৰ সাধাৰণতে কি হ'ব ফেটছ জমা হয় সেইকাৰণে মানুহবিলাক পেটুৱা হয় ঠিক আছে তো কাৰণবিলাকে লিখাই আছে ইমবেলেঞ্চ বিটুইন কেলৰি ইনটেক এণ্ড বাৰ্ণ যিমান কেলৰি আমি লওঁ সিমানটো যদি বাৰ্ণ নহয় তো সেইটোও তোমাৰ এই অবেচিটি নামৰ মানে পেটুৱা হোৱা ৰোগটো ঠিক আছে তেনেকুৱা ধৰণৰ ৰোগ বুলি নহয় এইটো পেটুৱা হৈ যায় মানুহ মানে অভাৰ চাইজ হৈ যায় যে মানুহবিলাক তেনেকুৱা বয়স লৈ পেলাই অভাৰ চাইজ হৈ যোৱা সেইটোকে কোৱা হয় অবেচিটি লেক অফ এক্সাৰচাইজ প'ৰ ডায়েট এইবিলাক হৈছে তোমাৰ কিছুমান নন কমিউনিকেবল ডিজিজ আৰু কেইটামান আমি ডিজিজৰ কথা আমি ডিছকাছ কৰিম দুটা মেজৰ পাৰ্ট অফ ডিজিজৰ কথা আমি ডিছকাছ কৰিলো নেক্সট দুটা টাইপৰ ডিজিজ মই ইয়াত ডিছকাছ কৰি আছো তো নেক্সট কেইটামান আমি ডিজিজৰ কথা ডিছকাছ কৰো নিউট্ৰিচনেল ডেফিচিয়েঞ্চি ডিজিজেছ আমাৰ নিউট্ৰিচনৰ বডিৰ কিছুমান ভিটামিনছ হওক এইবিলাকৰ ডেফিচিয়েঞ্চিৰ কাৰণে এইবিলাক তোমালোকে স্কুল লেভেলৰ পৰা শুনি আহিছা স্কাৰ্ভি যোনটো বেমাৰ ঠিক আছে দাঁতৰ আলু হেৰি ফুলা বা দাঁতৰ আলুৰ পৰা তেজ ওলোৱা যোনটো বেমাৰ হয় তো সেইটো কি বুলি কোৱা হয় স্কাৰ্ভি বুলি কোৱা হয় তো ভিটামিন চি আমলখিত খুব থাকে ভিটামিন চি সেইকাৰণে আমলখি আমি ল'ব লাগে ভিটামিন চি ডেফিচিয়েঞ্চিৰ কাৰণে এই বেমাৰটো হয় ৰিকেটছ বা পয়া লগা বুলি কয় অসমীয়াত ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণে হয় বেৰিযুক্ত ভিটামিন B1 ডেফিচিয়েঞ্চি যাক থায়ামাইন বুলি কোৱা হয় ভিটামিন B1ক থায়ামাইন বুলি কোৱা হয় পেলেগ্ৰা যোনটো বেমাৰ সেইটো B3 ডেফিচিয়েঞ্চিৰ কাৰণেও হয় নায়াচিন বুলি কোৱা হয় তো এইকেইটা হৈছে তোমাৰ যোনটো নিউট্ৰিচনৰ অভাৱৰ কাৰণে বডিত যোনখিনি আমাৰ ভিটামিনছৰ প্ৰয়োজন হয় তো সেই ভিটামিনছৰ অভাৱৰ কাৰণে যোনখিনি ডেফিচিয়েঞ্চি হয় সেইখিনি আমি ডিছকাছ কৰিলো ইয়াৰ প্ৰতিটো ভিটামিনৰ নাম আৰু ইয়াৰ কোনটো ইহঁতৰ ডেফিচিয়েঞ্চি হলে কি বেমাৰ হয় আমি মনত ৰখাটো অতি প্ৰয়োজনীয় পৰীক্ষাৰ কাৰণে জেনেটিক ডিজিজেছ কিখিনি হয় বা জেনেটিক ডিজঅৰ্ডাৰৰ কাৰণে চিকেল চেল এনিমিয়া ঠিক আছে জেনেটিক মিউটেশ্যন হিমোগ্লোবিনৰ অভাৱৰ ক্ষেত্ৰতো হয় এনেকুৱা ধৰণৰ বেমাৰ এনিমিয়া বেমাৰটো তোমালোকে শুনিছা যে বডিত হিমোগ্লোবিনৰ যোনটো ডেনচিটি হ'ব লাগে সেই ডেনচিটিৰ অভাৱৰ কাৰণে যোনটো চিকেল চেল এনিমিয়া এই বেমাৰটো হয় হিমোফিলিয়া বুলিও এটা বেমাৰ আছে ঠিক আছে হিমোফিলিয়া বেমাৰটো আমাৰ কি বেমাৰত পৰিব তোমাৰ জেনেটিক ডিজিজেছৰ ভিতৰতে পৰিব আৰু কিছুমান আমাৰ লাইফষ্টাইল খুব ধৰণৰ ষ্ট্ৰক হয় প্ৰেছাৰ ষ্ট্ৰক হয় হাৰ্ট ষ্ট্ৰক হয় ব্ৰেইন ষ্ট্ৰক হয় এনেকুৱা ধৰণৰ এইবিলাক ডিজিজ হৈ পেলাই বা ব্ৰেইন ষ্ট্ৰক হাৰ্ট ষ্ট্ৰক হৈ পেলাই মানুহ আমাৰ মৰা শুনিছো তো এইবিলাক লাইফষ্টাইল ডিজিজত পৰিব যোনবিলাক তোমাৰ হাইপাৰ টেনশ্যন ষ্ট্ৰক এইবিলাক বিশেষকৈ কি কাৰণে হয় মই কৈছো নহয় আমাৰ যোনটো বেলেঞ্চ ডায়েট ডেট ইজ ওৱান অফ দ্য বেলেঞ্চ ডায়েটটো হৈছে মেইন ফেক্টৰ আমাৰ লাইফ ষ্টাইল এটা মেণ্টেলি হওক ফিজিকেলি হওক ষ্টেবল কৰিবৰ কাৰণে আৰু সেইবিলাকৰ অভাৱৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ ডিজিজ বিলাকে দেখা দিয়ে যোনটো তোমাৰ অবেচিটি মই ক'লোৱে যোনটো অভাৰ কনজিউম অফ কেলৰিজৰ কাৰণে তোমাৰ এই বেমাৰটো হয় লগতে হাই সল্ট ইনটেকৰ কাৰণেও এই ষ্ট্ৰকৰ বেমাৰটো খুব হয় প্ৰেছাৰ ষ্ট্ৰক মানে হাৰ্টৰ প্ৰব্লেম হাৰ্টৰ বেমাৰ হয় বুলি কয় ন মানুহ বেছিকে নিমখ খাব মনা কৰে যে কাৰণটো এনেকুৱা ধৰণৰ এইবিলাকে তাৰপিছত কনজিউমিং এলকহল কনজিউম কৰিলেও অধিক পৰিমাণে মানুহে যদি এলকহল কনজিউম কৰিব তেতিয়া এনেকুৱা ধৰণৰ ডিজিজ বিলাকে দেখা দিয়ে ঠিক আছে এইখিনি মই কিছুমান ইম্পৰ্টেণ্ট যোনখিনি পৰীক্ষাত ফ্ৰিকুৱেণ্টলি আহি থকা ডিজিজৰ কথা ডিছকাছ কৰিলো তো সেইখিনি তোমালোকে ভালকে চাই যাবা আৰু ইয়াৰ পিডিএফটো দিছো লগতে আৰু এটা পিডিএফ তোমালোকক দি দিছো ভালকে তোমালোকে পিডিএফটো খুলি চাবাচোন প্ৰতিটো চেপ্টাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে খালি পিডিএফটো ভালকে খুলি চাবা পঢ়িবা ঠিক আছে মই আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিম তোমালোকৰ কাৰণে 5 মাৰ্কৰ কুৱেশ্যন ভালকে পঢ়া শুনা কৰা জয় আই অসম